নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ নতুন ইউটিউব চেনেল পাহিয়েন বিদ্যুৎ ব্লগছলৈ। আজি প্ৰথম ভিডিঅ'টো আৰম্ভ কৰিছোঁ এটা ৰেচিপিৰে। ৰেচিপিটো কিন্তু টেঙা তৰকাৰী দেই, আপোনালোকে আকৌ বেয়া নাপাব প্ৰথম দিনাখনে টেঙা দেখুওৱাৰ কাৰণে। বাৰু যি নহওক, এয়া গৰম গৰম তেলত মই পাঁচফোৰণ আৰু শুকান জলকীয়া ফুটাই লৈ অকণমান পিঁয়াজ দি ভাজি মই দিলোঁ এয়া অলপমান ঢেকীয়া আৰু কি দিম জানেনে, মধুসোলেং। এইটো মধুসোলেং, যিসকলে চিনি নাপায় চিনাকি হৈ লওক। ভালকৈ চিনাকি হ'ব নোৱাৰিব ভিডিঅ'ৰ থ্ৰুৱেদি, কিন্তু পেটৰ কাৰণে বহুত ভাল দেই। মই আকৌ এয়া বিচাৰি বিচাৰি আনিছোঁ ক'ৰ পৰা জানে, বেলতলা বজাৰৰ পৰা। বেলতলা বজাৰত যে কি নাপায়, চব বস্তু পায়। ছিজন আনছিজন বুলি কোনো কথা নাই, যেতিয়াই যি বিচাৰে তাকে পাই যায়। ক'ৰ পৰা কেনেকৈ গোটাই মই নাজানো আৰু দেই, কিন্তু পোৱাত কিন্তু সকলো পায় দেই। আমাৰ আকৌ মানুহজনে মাছৰ তৰকাৰী খাই ইমান এটা ভাল নাপায়, সেইকাৰণে তেওঁৰ কাৰণে আকৌ বনাব লাগে কি জানে, মাছৰ গুড়া ভাজি। এয়া অলপমান ৰৌ মাছ আছিলে, ৰৌ মাছখিনি মই এনেকৈ পিঁয়াজ দি পেলাই ভাজিম। এতিয়া ইয়াতে দিম মই অকণমান বাঁহগাজ, গৰম দিনৰে কৰি থোৱা বাঁহগাজ আছিলে, তাকে বোলো অকণমান দি দিওঁ। পুৰণা হ'লে বাঁহগাজ খাই খুব ভাল লাগে, কিবা এটা সোৱাদ আহে চাবচোন, মানে মিঠা টেঙা কিমান যে টেষ্টি লাগে নহয়। গতিকে মই এয়া বাঁহগাজখিনি দি পেলাই এটা মাছৰ গুড়া ভাজি বনাম, যিটো মোৰ মানুহজনে খাই খুব বেছি ভাল পায়। আৰু এইখিনি অকণমান মচমচীয়া হ'বলৈ এৰি দিম, যিহেতু মচমচীয়া হ'লে খাই বেছি ভাল লাগে, সেইকাৰণে অকণমান মচমচীয়া হ'বলৈ এৰি দিম। এৰি পেলাই মই আহিম মোৰ মাছৰ তৰকাৰীখনলৈ। আৰু ইয়াত মই দিম অলপমান দিনৰে মচুৰ দালি। আপোনালোকে পানীও দিব পাৰে দেই সুদা, কিন্তু সুদা পানী দিলে অকণমান ঢেকীয়া যিহেতু সেৰেঙা সেৰেং লাগে, তৰকাৰীখন দেখিবলৈ ভাল নালাগে। আৰু এনেকৈ মচুৰ দালি, ঢেকীয়া আৰু আপোনাৰ কি কয় মধুসোলেং বা খাচেং টেঙা, যিকোনো টেঙা দি পেলাই মোৰ আইতাই বনাইছিলে এটা বহুত ধুনীয়া সুন্দৰ ৰেচিপি। আইতা যিহেতু নাই, গতিকে আইতাৰ হাতৰ জুতি ল'ম বুলি ভাবি মই নিজেই বনালোঁ এই ৰেচিপিটো। গতিকে আইতাই আকৌ ইয়াত কি দিয়ে জানে নাই, তোৰা মাছ, পুঠি মাছ, কাৱৈ মাছ, এই সকলোবিলাক দিয়ে। যিখিনি আমাৰ পথাৰত পাই যে মাছ, সেই পথাৰৰ মাছেদি বনায়, বৰ ধুনীয়া লাগে খাই। বাৰিষা কালত কিমান যে টেষ্টি নহয় নহয় খাবলৈ। এতিয়া অৱশ্যে বাৰিষা নহয় যদিও মই বনাইছোঁ খাবলৈ। মায়ে দি পঠাইছিলে কেইটামান গৰৈ মাছ, সেই গৰৈ মাছকেইটা কেনেকৈ খাওঁ ভাবি ভাবি এইটো আইডিয়া মনলৈ আনি এনেকৈ খালোঁ। বহুত ভাল লাগিলে, আইতালৈ সঁচাকৈ মনত পৰি গ'ল। এনেকৈ আপোনালোকেও খাবচোন, বহুত ভাল লাগে খাই। ইয়াতে পুঠি মাছো দিব পাৰে, তোৰা মাছো দিব পাৰে। তোৰা মাছ দিলে যে আৰু বেছি টেষ্টি হয়, কিন্তু মোৰ ওচৰত নাই যেতিয়া মই এনেকৈয়ে খাম আৰু দেই। এতিয়া মাছৰ তৰকাৰীখন হৈ গ'ল, আমি এক কাঁহী ভাত খালোঁ জানেনে। ইমান যে টেষ্টি হৈছিলে নহয়, আপোনালোকেও খাবচোন কেতিয়াবা, এনেকৈ খুব ভাল পাব খাই, আৰু পেটৰ কাৰণেও বহুত উপকাৰী। খাই বৈ আজৰি হৈ এতিয়া বিচনাত, বহুত ধুনীয়া লাগিলে মাছৰ তৰকাৰীখন খাই, মানে বহুত দিনীয়া সপোন এটা পূৰ হ'ল। মোৰ জিভা পানী আকৌ পৰি গৈছে এতিয়া। তুমি কেনেকুৱা পালা মাছৰ তৰকাৰীখন খাই? মাছৰ তৰকাৰী ধুনীয়া হৈছে। মাছৰ তৰকাৰীখন ইমানেই ধুনীয়া হৈছে, মাছটো কোনটো পুখুৰীৰ পৰা আনিছে, পুখুৰীটো জাপ মাৰিবলৈ মন গৈছে মানে। ভালকৈ কোৱা, আকৌ বেছি হ'ল আৰু সেইটো। সঁচা পুখুৰীটোক থেংক ইউ এটা দিব লাগিব ন, ইমান ধুনীয়া মাছ উৎপাদন কৰিছে তেওঁ। এই মাছৰ তৰকাৰী মই খাই একদম অনেষ্টলি কৈছোঁ ভাল নাপাওঁ বিশেষকৈ, কিন্তু ভাল হৈছে। বা তৰকাৰীখন বৰ ধুনীয়া লাগিলে, সোৱাদ লগা, বৰ ধুনীয়াকৈ বনাইছে। আৰু এতিয়া বৰ্তমান মোৰ মাছৰ তৰকাৰী সোৱাদটো জিভাত আছেই মানে, যোৱাই নাই জিভাৰ পৰা। গতিকে এতিয়া আমাৰ বাজিছে 12:45। এতিয়াও আমি এডিটিঙত ব্যস্ত। শ্বুটিঙৰ পৰা আহি পাই লৰালৰিকৈ স্ক্ৰিপ্ট লিখিলোঁ, স্ক্ৰিপ্ট লিখি পেলাই এতিয়া এডিটিং, ৰাইজৰ সেৱাত। গতিকে ৰাইজৰ সেৱাতে নিচিনাই আৰু, পইচা পাতি পোৱা নাই, নাপাওঁ যেতিয়া এনেই বনাই আছোঁ আৰু যিয়ে নহওক। এতিয়া কথাটো হ'ল কি, আমি এতিয়া গুড নাইট নে গুড মৰ্ণিং? গুড নাইট। এতিয়া বহুত মানুহ, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ আহোঁ, এনেকৈ সৰু সৰু ভিডিঅ' লৈ কেতিয়াবা আহিম। ডেইলি নাহোঁ, ডেইলি আহিবলৈ দিগদাৰ হয় অলপমান, আৰু কিবা ইণ্টাৰেষ্টিং থাকিলে আপোনালোকক দেখাম, জনাম। চাই থাকিব ভিডিঅ'বিলাক, কেনেকুৱা পাই জনাব, কমেণ্ট কৰিব। আৰু কেতিয়া লগ পাম? বিহুত লগ পাম। মাঘৰ বিহু আহি আছে, গতিকে মাঘৰ বিহুত কি কি কৰিলোঁ, কি কি নকৰিলোঁ, গোটেইখিনি দেখাম। আপোনালোকেও কমেণ্ট কৰি জনাব কি কি কৰিলে, কি কি নকৰিলে। আৰু সেয়াই, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ৰে। আজিলৈ আহিছোঁ, বাই বাই। দিয়া শুভৰাত্ৰি।